আপোনাৰ সন্তানটি যদি পঢ়া শুনাত দুৰ্বল বা কথা কওঁতে ৰৈ ৰৈ যায় তেন্তে কৰক এই উপায়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে বিদ্যা দেৱী মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ ময়ূৰ পাখিৰ ব্যৱহাৰ কৰক। এটি ময়ূৰ পাখি কিনি আনি পঢ়াৰ কিতাপৰ মাজত সুমুৱাই ৰাখক আৰু প্ৰত্যেক দিনাই পঢ়াৰ আগতেই সেই ময়ূৰ পাখিটি উলিয়াই সেৱা ভক্তি কৰি মা সৰস্বতীক স্মৰণ কৰিব। এনে কৰিলে সৰস্বতী মা সন্তুষ্ট হয় আৰু আপোনাৰ কণ্ঠত স্থান ল'ব। দ্বিতীয়তে, যদি আপোনাৰ সন্তানটি পঢ়াত দুৰ্বল তেন্তে সন্তানটিক সদায় ব্ৰাহ্মী পুষ্পি খাবলৈ দিয়ক। দৈনিক কেইদিনমান ব্ৰাহ্মী পুষ্পি খোৱাৰ ফলত সন্তানৰ বুদ্ধি তীক্ষ্ণ হয়। তৃতীয়তে, যদি শিশুসকলৰ কথা কোৱাত অসুবিধা হয় বা কথা কওঁতে সময় সময় ৰৈ যায় তেন্তে বসন্ত পঞ্চমীত অৰ্থাৎ সৰস্বতী পূজাৰ শুভ দিনটিত বাঁহীৰ ফুটাকেইটা মমেৰে বন্ধ কৰি সেই বাঁহীটিত মৌজোল ভৰাই উত্তৰ পূব কোণৰ মাটিত পুতি দিব লাগে আৰু মা সৰস্বতীক স্মৰণ কৰি সেই কথা অৱগত কৰিব লাগে যাতে আপোনাৰ শিশুটিয়ে ভালদৰে কথা ক'ব পাৰে। এই পবিত্ৰ দিনটিত বাঁহীত মৌজোল ভৰাই মমেৰে ফুটা বন্ধ কৰি মাটিত পুতি থ'লে বাণী সম্বন্ধীয় অসুবিধা দূৰ হয়। চতুৰ্থতে, প্ৰত্যেক দিনা ৰাতিপুৱাই আপোনাৰ সন্তানটিক নিজৰ হাতৰ তলুৱা চাবলৈ ক'ব। মান্যতাৰ অনুসৰি আমাৰ হাতৰ ওপৰৰ অংশত মা লক্ষ্মী আৰু মধ্যত মা সৰস্বতী আৰু তলৰ অংশত ভগৱান শ্ৰীকৃষ্ণই বাস কৰে। এওঁলোকক ৰাতিপুৱাই দৰ্শন কৰিলে সকলো দিশ